Evening everyone, welcome to work from home opportunity meeting. 20-30 মিনিটৰ ভিতৰতে আপোনালোকে গম পাব যে ঘৰৰ পৰা আপোনালোকে কেনেকৈ কাম কৰিব পাৰিব। এটো এটা বহুত ভাল এটা opportunity আপোনালোকে পাই আছে আৰু এখন ঘৰৰ পৰা কৰিব পাৰিছে। আৰু মই ইয়াতে আপোনালোকক মোৰ যেটো জাৰ্নি হয়, মই কেনেকৈ ইয়াতে আহিছিলো আৰু মই কেনেকৈ কাম কৰি আছো, মোৰ কিমান দিন হৈছে, গোটেইখিনি মই আপোনালোকক শ্বেয়াৰ কৰিম। আৰু মোৰ নামটো হৈছে লাকি গগৈ আৰু মই ইয়াতে যেতিয়া কাম ষ্টাৰ্ট কৰিছিলো, মই তেতিয়া ষ্টুডেন্ট আছিলো আৰু মই যেতিয়া ষ্টুডেন্ট আছিলো মানে পাৰ্ট টাইম কাম হিচাপে ইয়াতে কৰিবৰ কাৰণে আহিছিলো, জাস্ট কিবা এটা এমাউন্টৰ ইনকাম হলে হ'ব বুলি ভাবিছিলো। কিন্তু মই যেতিয়া কাম ষ্টাৰ্ট কৰিছিলো পাৰিম জানো কেনেকে কৰিম, মইতো ষ্টুডেন্ট হয়, বহুত চেঞ্জ হৈছে মোৰ গোটেই লাইফটো। আৰু মই যেনেকৈ হেতু টাইমৰ ৰাইট ডিসিশন লৈছিলো আৰু ৰাইট প্লেছত আছিলো, আৰু এতিয়াও আপোনালোকে ৰাইট টাইমত ৰাইট প্লেছত আছে। আৰু আপোনালোকেও এই অপৰচুনিটিটোত আপোনালোকেও লাইফটো চেঞ্জ কৰিব পাৰিব, মই যেনেকৈ মোৰ গোটেই লাইফটো ইয়াতে চেঞ্জ কৰিছো। ইয়াতে আমাৰ যেটো অপৰচুনিটি মিটিংখন হয়, আপোনালোকে ঘৰৰ পৰাই যেনেকৈ লৈছে আপোনালোকে হেনেকৈ ঘৰৰ পৰাই কামটো কৰিব পাৰিব। আৰু ওয়েলনেস কোচেছ বিচাৰি আছো, আমি হায়াৰিং কৰি আছো, আমাক ওয়েলনেস কোচ লাগে। কাৰণ আজিকালি গোটেই মানুহ কোনো মানুহে বেমাৰ হ'ব নিবিচাৰে, সবে বেমাৰ হোৱা আগতে হেলদি আৰু ফিট হৈ থাকিব বিচাৰে। আৰু তেওঁলোকক গাইড কৰিবৰ কাৰণে আমাক কোচ দৰকাৰ হৈছে। আৰু আমি আমাৰ যিখিনি কাম হয়, আমি অকল যেহেতু আমি অনলাইন কাম কৰো, অকল অসমতে বা অসমৰ বাহিৰতে নহয়, আমি পুৰা ওয়াৰ্ল্ড ওয়াইড মানুহক হেলদি আৰু ফিট হৈ থকাত গাইড কৰো। কাম কৰিবলৈ হলে কোনে কোনে কাম কৰিব পাৰিব, প্ৰথম কথা হৈছে ইয়াতে কোনো এজ মেটাৰ নকৰে, কোনো প্ৰফেশনেল বেকগ্ৰাউণ্ড মেটাৰ নকৰে, ইয়ৰ এক্সপিৰিয়েন্সটো মেটাৰ নকৰে, জাষ্ট মেটাৰ কৰে আপোনাৰ এটিটিউডটো কেনেকুৱা, আপুনি শিকিবৰ কাৰণে আপোনাৰ এটিটিউডটো আছে নে নাই, মানুহক হেল্প কৰিবৰ কাৰণে আপোনাৰ সেই মনটো আছে নে নাই, হেতুৱে এবিলিটিটো আছে নে নাই, হেতুৱে মেটাৰ কৰে। আৰু আপোনালোকক মই এইখন দেখাইছো, যেটো স্লাইড হয়, আপোনালোকে ভালকে এটো যেতিয়া মন কৰিব, গ্লোবেলি মানুহ 200 crore মানুহ মানে এডাল্ট ওভাৰৱেট হৈছে গ্লোবেলি, আছে যে তাৰে 60 crore এডাল্ট হয়। আৰু এটা নাম্বাৰ আপোনালোকে চাওক, 47.4 crore মানুহ ইণ্ডিয়ান হয়। ইণ্ডিয়াৰ মানুহ বেছি অবেচিটি মানে ওভাৰৱেট হ'ব ধৰিছে। ওভাৰৱেটৰ পিছত অবেচিটি বুলি কয়, ওভাৰৱেটৰ ওভাৰৱেট ষ্টেজ 1 2 3 তাত থাকি যেতিয়া বেছি থাকে তেওঁলোকক কি কয়, অবেজ বুলি কয়। যাৰ মানে 30 কেজিতকৈ বেছি ওভাৰৱেট হৈ থাকে, এটা বডিত যেটো হাইট আৰু ওয়েটৰ হিচাপত যেটো ওয়েট থাকিব লাগে তাত থাকি যেতিয়া বেছি থাকে তেওঁলোকক অবেচিটি বুলি কয়। আৰু তেওঁলোকক হেল্প কৰিবৰ কাৰণে আমাক ওয়েলনেস কোচেছ লাগে। এখন চাব, ইয়াতে আপোনালোকে দেখা পাইছে কিমান মানুহ ওভাৰৱেট হৈছে, তাৰ লগতে আন্ডাৰৱেটো হৈছে, আৰু তেওঁলোককে আমি হেল্প কৰিব লাগে হেলদি আৰু ফিট হ'বৰ কাৰণে। পেণ্ডেমিকত মানুহবিলাক একদম পুৰা আৰু বেছি মানে এৱাৰ হ'ব ধৰিলে যে, আৰু তেওঁলোকে নিজৰ হেল্থটো ঠিক কৰি ৰাখিবৰ কাৰণে তেওঁলোকে কাম কৰিব ধৰিলে। আৰু সেই যেটো হয় 7.8 লাখ টো গৈ পিনি হ'বগে ধৰিছে 24 লাখ crore মানুহ মানে হেল্থ আৰু ওয়েলনেসত মানুহে ইনভেস্ট কৰিছে। আৰু এতিয়া এই হেল্থ আৰু ওয়েলনেসত মানুহে যদি হেল্থ আৰু ওয়েলনেস বুলি ক'বলৈ যায়, হাৰ্বেল লাইফে কিয়, আপোনালোকে হাৰ্বেল লাইফ নিউট্ৰিচনৰ অপৰচুনিটি মিটিং চাই আছে। আৰু হাৰ্বেল লাইফে কিয় হয়, আপোনালোকে যেতিয়া গুগলত গৈ সাৰ্চ কৰিব, ওয়াৰ্ল্ডৰ নাম্বাৰ 1 হেল্থ এণ্ড ওয়েলনেস কোম্পানী আপোনালোকে পাব হাৰ্বেল লাইফ নিউট্ৰিচন। কাৰণ হাৰ্বেল লাইফ হয় ওয়াৰ্ল্ডৰ নাম্বাৰ 1 নিউট্ৰিচন কোম্পানী বা ওয়াৰ্ল্ডৰ নাম্বাৰ 1 ওয়েট মেনেজমেন্ট প্ৰডাক্ট। হাৰ্বেল লাইফ নিউট্ৰিচন বেস্ট হয়। আৰু মানুহ এজন হেপি হৈ থাকিবৰ কাৰণে কি লাগে, তেওঁলোকক এটা ভাল এটা শৰীৰ লাগে, ফিট এটা বডি লাগে, তাৰ লগতে এটা লাগে ইনকাম, হয় নে নহয়, তাৰ লগতে লাগে এটা টাইম, ফ্লেক্সিবল টাইম এটা লাগে। কাৰণ আপোনালোকে যেতিয়া কিবা এটা কৰিব লগা হয়, ইমাৰ্জেন্সি যেতিয়া পৰিয়ালৰ যদি কাৰোবাৰ যদি ইমাৰ্জেন্সি যদি কিবা আহি যায়, আপোনালোকে যদি ক'ৰবাত ছুটি ল'ব লগা থাকে বা কিবা কৰিব লগা থাকে, কেতিয়াবা ছুটি নাপায় বা কিবা কিবি কাৰণত আপোনালোকে যেতিয়া যাব নোৱাৰে, তেতিয়া বহুত ফ্ৰাষ্ট্ৰেশ্যন আহি যায়, বহুত মনত বেয়া লাগে। তো আপোনালোকে ইয়াতে সেইটো ফ্লেক্সিবল টাইম পাব আৰু মানি ফ্ৰীডম এটা পাব। আপোনালোকে যদি ইয়াতে ভালকে কাম কৰিব, বহুত ভাল ইনকাম কৰিব পাৰিব। চ' হাৰ্বেল লাইফ সেইটো কাৰণে ৱৰ্ল্ডৰ বেষ্ট একদম নাম্বাৰ 1 হেল্থ এণ্ড ওয়েলনেস কোম্পানী হয়। আৰু আমি কি কৰো, মানুহক আপোনালোকে কি কাম কৰিব লাগিব, স্পেচিয়েলি বেলেন্স নিউট্ৰিচন ডায়েট বনাই দিব লাগিব, মানুহক হেলদি এক্টিভ লাইফষ্টাইলৰ ওপৰত গাইড কৰিব লাগিব, আৰু পাৰ্চনেলাইজ প্ৰগ্ৰাম আপোনালোকে মানুহক বনাই মেলি দিব লাগিব। কাৰণ চবৰে বডি টাইপ বিলাক বেলেগ বেলেগ হয়, তেওঁলোকৰ বডি টাইপৰ মতে আপোনালোকে তেওঁলোকক ডায়েট বিলাক বনাই মেলি দিব লাগিব। আৰু হাৰ্বেল লাইফ ইণ্ডিয়াত 1999ত আহিছিলে, 2026 ইয়াৰ্ছ হৈ গৈছে 2025 লৈকে। আৰু
হাৰ্বেল লাইফে যেতিয়া ইণ্ডিয়াত আহিছিলে প্ৰথম বছৰতে 284 কৰোৰ বিজনেছ কৰিছিলে মানে 284 কৰোৰ মানুহ ইয়াতে যেতিয়া বিজনেছ হৈছে নহয় তেতিয়া 180 মানুহ 184 মানুহ মানে কি হৈছে মিলিয়নাৰ বনিছিলে প্ৰথম বছৰতে মিলিয়নাৰ বনিছিলে আৰু সেই যে ইয়াতে ইণ্ডিয়াত $2 মিলিয়ন বিজনেছ 13 দিনত কৰিছিলে যিটো USA 1 ইয়াৰত কৰিছিলে আৰু এইটো মই গ্লোবেলি দেখাইছো হাৰ্বেল লাইফটো ৱৰ্ল্ডত 46 ইয়াৰ্ছ হৈছে আৰু 96 খন কাণ্ট্ৰিত আছে আপোনালোকে চাব পাৰে ইয়াতে গোটেইখিনি লিখাই আছে NYSE লিষ্টেড হয় IDSA মেম্বাৰ হয় ইণ্ডিয়া ডাইৰেক্ট সেলিং এছ'চিয়েশ্যনৰ মেম্বাৰ হয় হাৰ্বেল লাইফটো আৰু হাৰ্বেল লাইফ কিয় বেষ্ট হয় কাৰণ ইয়াতে এক্সিলেণ্ট ইন চায়েন্স হয় ইয়াতে যিমানখিনি ডক্টৰছ এণ্ড চাইণ্টিষ্টৰ আপোনালোকৰ ফটো ইয়াতে দেখা পাইছে আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে তেওঁলোকৰ বেকগ্ৰাউণ্ড চেক কৰিব পাৰে আমাৰ যিটো হাৰ্বেল লাইফৰ যিখিনি প্ৰডাক্ট হয় যিখিনি নিউট্ৰিশ্যন আছে ইয়াতে এওঁলোকে ৱৰ্ল্ডৰ বেষ্ট ডক্টৰছ এণ্ড চাইণ্টিষ্ট বিলাকে ৰিচাৰ্চ কৰি মেলি আমাক বনাই মেলি দিছে আমি তাৰ ওপৰত আমাক ট্ৰেইনিঙো দিয়ে কেনেকে খাব লাগে কি কৰিব লাগে কি ইয়াতে ইনগ্ৰেডিয়েণ্ট আছে গোটেইখিনি আৰু আমি সেনেকে মানুহক গাইড কৰো আৰু যাকে আমি নিউট্ৰিশ্যন দিওঁ সকলোৱে বহুত ভাল ৰিজাল্ট পায় আৰু মই এতিয়াও খাই আছো হাৰ্বেল লাইফৰ যিটো এনাৰ্জি ড্ৰিংক যিটো লাষ্ট 10 ইয়াৰ্ছৰ পৰা খাই আছো এজ এ এনাৰ্জি ড্ৰিংক এইটো ইয়াৰ আঁৰত এইখিনি ৱৰ্ল্ডৰ বেষ্ট ডক্টৰছ এণ্ড চাইণ্টিষ্ট আছে 300 এণ্ড এবভ চাইণ্টিষ্ট টিম আছে আৰু বেলেগ কাণ্ট্ৰি আপোনালোকে দেখা পাইছে ডক্টৰছ বিলাক আৰু আমাৰ ইণ্ডিয়াৰ পৰা আছে ডক্টৰ সিংহাল গ্লোবেল নিউট্ৰিশ্যন এডভাইজৰী বৰ্ডৰ মেম্বাৰ হয় তেওঁ ডায়েবেটিছ এণ্ড মেটাবলিজিমৰ স্পেচিয়েলিষ্ট হয় আৰু এই যে ব্ৰেইন এম্বেছাডৰ যে ফটোবিলাক যে লগাইছো ইয়াতে তেওঁলোকে কোনো মানে পেড প্ৰমোশ্যন এনেকে নকৰে তেওঁলোকে পাৰ্চনেলি হাৰ্বেল লাইফ নিউট্ৰিশ্যন ইউজ কৰে তেওঁলোকৰ ইমিউনটো ষ্ট্ৰং কৰিবৰ কাৰণে তেওঁলোকৰ বডি বেলেঞ্চ নিউট্ৰিশ্যন ডায়েটৰ কাৰণে আৰু তেওঁলোকৰ গেম ঠিক কৰিবৰ কাৰণে এই পাৰ্চনেলি নিউট্ৰিশ্যনটো ইউজ কৰে আৰু লগতে আমাৰ স্কিনত লগোৱা আয়ুৰ্বেদিক নিউট্ৰিশ্যনো আছে প্ৰডাক্টটো আছে স্কিন কেয়াৰৰ সেইকেইটা তেওঁলোকে পাৰ্চনেলি ইউজ কৰে আপোনালোকে দেখা পাব ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে হাতত যে হাৰ্বেল লাইফৰ যে শ্বেকটো যে লৈ আছে জাষ্ট লৈ নাথাকে তেওঁ পাৰ্চনেলি ইউজ কৰে খায় আৰু তেওঁ বহুত ইণ্টাৰভিউত কয়ও আৰু আপোনালোকে তেওঁ এটা ইণ্টাৰভিউ দেখিছে কোনোবাই কোকা কোলা বটল এটা দিছিলে তেওঁ আঁতৰাই দিছে কাৰণ তেওঁ যদি চকু আগত যদি সেইটো ৰাখি পিনি যদি ইণ্টাৰভিউ দিয়ে তেতিয়া মানুহে সেইটো মানুহে মানে সেইটো খাবলৈ দিছে বুলি খাব বুলি তেওঁ যিহেতু সেইখিনি হেল্থৰ কাৰণে ভাল নহয় তাৰ কাৰণে সেইটো আঁতৰাই পিনি জাষ্ট পানী বটলটো এনেকে কৰি দিছিলে হয়নে নহয় তো এনেকুৱা এজন মানুহে হাৰ্বেল লাইফটো কেতিয়াও এনেকুৱাকে ফটো নিদিয়ে তেওঁ পেজত গৈ চালে আপোনালোকে ক্ৰিষ্টিয়ানো ৰনাল্ডো ফটো বা হাৰ্বেল লাইফ শ্বেক খাই থকা আপোনালোকে দেখা পাব আৰু এতিয়া ইয়াতে আপোনালোকে কাম কৰিব বিচাৰিছে আপোনালোকক যিয়ে এই মিটিংখনৰ লিংক দিছে তেওঁলোকৰ লগত আপোনালোকে কথা পাতিব কামটো কৰিব বিচাৰিব পাৰ্ট টাইম হিচাপে কৰিব বিচাৰে নে ফুল টাইম হিচাপে কৰিব বিচাৰে কিয় আপোনালোকে হাৰ্বেল লাইফত কাম কৰিব বিচাৰে আপোনালোকৰ আইডেন্টিটিৰ কাৰণে কৰিব বিচাৰে নে আপোনালোকৰ কিহৰ কাৰণে কামটো কৰিব বিচাৰে মিটিংখন শেষ হোৱাৰ পিছতে কথা পাতিব আৰু ইয়াতে আপোনালোকে কি পাব এডিচনেল ইনকাম পাব আপোনালোকে ফ্ৰী টাইমত কামখিনি কৰিব পাৰিব এনেকুৱা কোনো কথা নাই যে আপোনালোকে ইয়াতে কাম কৰিলে মানে একদম সব কাম এৰি মেলি ইয়াতে কৰিব লাগিব সেইটো নহয় আপোনালোকে ফ্ৰী যোনটো টাইমত ফ্ৰী পায় সেইটো টাইমত কামটো কৰিলে হৈ গ'ল আৰু আপোনালোকে য'তে নাথাকক লাগে আপোনালোকে কামটো কৰিব পাৰিব আৰু আপোনালোকে কামটো কৰিবৰ কাৰণে কোনো এনেকুৱা লেপটপ বা কিবা কিবি বহুত ডাঙৰ কিবা কিবি ডিভাইচ বা এনেকৈ লাগে কোনো কথা নাই স্মাৰ্টফোন চবৰ লগতে আছে স্মাৰ্টফোনৰ থ্ৰুৱেদি আপোনালোকে কামখিনি কৰিব পাৰিব আৰু যেতিয়া ইয়াতে কাম কৰিব আপোনালোকৰ এটা আইডেন্টিটি বনিব আপোনালোকে কি হয় কোন হয় গোটেই এটা ধুনীয়া এটা আইডেন্টিটি ইয়াতে বনাব পাৰিব আৰু ইয়াতে যেতিয়া কাম কৰিব আপোনালোকৰ পাৰ্চনেল গ্ৰোথ হ'ব ডেভেলপ হ'ব আৰু ইয়াতে কাম কৰিলে প্ৰথম কথা আপোনালোকে ফিট থাকিব পাৰিব আৰু লগতে গোটেই ফেমিলিকে ফিট আৰু হেল্ডি কৰি ৰাখিব পাৰিব আৰু মই এওঁৰ লগত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো এওঁ হৈছে মাৰ্ক হিউজ আমাৰ ফাউণ্ডাৰ হয় 1980 তেওঁ যিটো এই কোম্পানীটো এষ্টাব্লিছ কৰিছিলে তেওঁৰ এটা মিছন আছিলে মেকিং দ্য ৱৰ্ল্ড হেল্ডিয়াৰ এণ্ড হেপিয়াৰ সেই মিছনটো লৈ পিনি তেওঁ কাম কৰিছিলে আৰু মিছনটো লৈ কাম কৰা কাৰণ হৈছে তেওঁ মাক আছিলে মাক অভাৰৱেটৰ কাৰণে কম বয়সতে ঢুকাইছিলে আৰু যেতিয়া তেওঁ মাকে ৱেইট কণ্ট্ৰল কৰিবৰ কাৰণে কিছুমান মেডিচিন লৈছিলে সেই মেডিচিনখিনি বডিৰ ছাইড এফেক্ট হৈ পিনি তেওঁ মাক ঢুকাইছিলে আৰু তেওঁ এটা সেইটো মনত দুখ হিচাপে নলয় তেওঁ একদম পুৰা মোৰ মা যেনেকে মেডিচিন খাই পিনি ৱেইট কমাবৰ কাৰণে গৈ মেলি মেডিচিন খাই পিনি যেনেকে মোৰ মা ঢুকালে সেনেকে দুনিয়াৰ কাৰো ফেমিলি মানুহ নুঢুকায়
তাৰ কাৰণে তেওঁ এটা বেলেঞ্চ নিউট্ৰিশ্যন বনালে ৱৰ্ল্ডৰ বেষ্ট ডক্টৰছ এণ্ড চাইণ্টিষ্টৰ লগত আৰু তেওঁ যিটো মিছন হয় সেই মিছনটোত ময়ো ৱেট লছ কৰিছোঁ মই 2015 যেতিয়া মই ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ মই বহুত বেলেগ এনেকুৱা যিহেতু হোষ্টেলত খাবলৈ মন নাযায় তেতিয়া বাহিৰত গৈ ৰেষ্টুৰেণ্টত খাওঁতে বহুতবিলাক হেল্থ ইছ্যু আহি গৈছিলে ৱেট বাঢ়ি গৈছিলে ডাইজেশ্যনৰ প্ৰব্লেম হৈছিলে আৰু বেছি অভাৰ গেছৰ কাৰণে মোৰ মানে পাইলছৰ প্ৰব্লেম হৈ গৈছিলে আৰু মই মোৰ ফ্ৰেণ্ডৰ বিফৰ আফটাৰ ফটো এখন দেখি ফেচবুকত দেখিয়ে মই ৱেট লছ প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিছিলোঁ আৰু যেতিয়া মই ষ্টাৰ্ট কৰিলোঁ উইদিন 1 মান্থত গোটেই প্ৰব্লেম মোৰ চল্ভ হৈ গৈছিলে আৰু সেই প্ৰব্লেমখিনি চল্ভ হোৱাৰ পিছত মোৰ ৱেট লছ হোৱাৰ পিছত মোক বহুতে মোক সুধিছিলে যে তুমি কেনেকৈ ৱেট লছ কৰিছিলা তেতিয়া মোক লগৰগৰাকীয়ে ক'লে যে তুমি ইমান লগৰবিলাকে তোমাক যে ইমান মানুহবিলাকে সুধি আছে তুমি এটা কাম কৰা তুমি এটা কাম কৰিব পাৰিবা আমাৰ এই অপৰচুনিটি মিটিংখন চোৱা যদি ভাল লাগে তুমি আমাৰ লগতে কাম কৰিব পাৰিবা যিসকলৰ আজি ফাৰ্ষ্ট ডে হয় ময়ো এনেকৈ এখন মিটিং চাই পিনি মই ডিচিশ্যন লৈছিলোঁ যে ময়ো কাম কৰিম হাৰ্বেল লাইফতে কাম কৰিম কাৰণ ইয়াতে ভাল এটা হেল্থ পোৱাৰ লগতে বহুত ভাল এটা ইনকামো কৰিব পাৰি আৰু মই যেতিয়া এই যে মই যে ইমান ভাল এটা যে ৰিজাল্ট পালোঁ সেই ৰিজাল্টখিনি শ্বেয়াৰ কৰি মই উইদিন 1 মান্থত বহুত ভাল এটা ইনকাম কৰিছিলোঁ ইয়াতে দুটা টাইপৰ ইনকাম হয় এটা হয় কেছ ইনকাম এটা হয় চেক ইনকাম মান্থলি হয় আৰু মোৰ কেছ ইনকামটোতো হৈছিলে লগতে মোৰ মান্থলিও এটা ইনকাম হৈছিলে মই 2015 নৱেম্বৰ মাহত জইন কৰিছিলোঁ আৰু ডিচেম্বৰ মাহত মই কাম ষ্টাৰ্ট কৰিছিলোঁ আৰু 2016 জানুৱাৰী মাহত মোৰ ফাৰ্ষ্ট চেকখন আহিছিলে 4,206 ৰুপিজ যেতিয়া চেকখন আহিছিলে মই বহুত বেছি এক্সাইটেড আছিলোঁ কাৰণ মই ভবাই নাছিলোঁ মই ইয়াতে হেল্থটো ঠিক কৰিবৰ কাৰণে আহিছিলোঁ আৰু মই মানুহক মই মোৰ হেল্থটো শ্বেয়াৰ কৰি পিনি মই ইমানখিনি ইনকাম পাইছোঁ আৰু সেই ইনকামখিনি পোৱাৰ পিছত মই কিছুমান ট্ৰেইনিং ল'লোঁ ট্ৰেইনিংবিলাক লোৱাৰ পাছত মই ডিচিশ্যন ল'লোঁ যে ইয়াতে কাম কৰিম যেতিয়া মই কাম কৰিলোঁ মোৰ লাহেকে চেকখন বাঢ়ি পিনি 34,000 হৈ গ'লগে আপোনালোকে মন কৰিব মোৰ ডেটকেইটা আৰু নেক্সট যেতিয়া মই আৰু অলপ ভালকে ট্ৰেইনিং কৰিবলৈ আৰু চিৰিয়াছলি কাম কৰিবলৈ ধৰিলোঁ মোৰ তেতিয়া আহিলে 2023 আপোনালোকে ডেটটো দেখক 15/8/2023 মোৰ 1,93,606 ৰুপিজ মোৰ চেক এক মাহত আহিছে মোৰ কিয় আহিছে কাৰণ মই পুৰা ডেডিকেশ্যন দি ফুল ডেডিকেশ্যন দি কাম কৰিছোঁ নেক্সট মাহতে মোৰ আহিছে সেই যিটো 1,93,000 আহিছিলে নেক্সট মাহতে মোৰ সেই পইচাটো বাঢ়ি পিনি 2,66,933 ৰুপিজ হৈছিলে মই ইমানখিনি ইনকাম হোৱাৰ পিছত মই আৰু অলপ চিৰিয়াছলি কাম কৰিব ধৰিলোঁ মই পুৰা হাৰ্বেল লাইফটো এজ এ কেৰিয়াৰ ল'লোঁ মই পুৰা ডেডিকেশ্যন দি কাম কৰি আছোঁ কাম কৰিব ল'লোঁ তাৰপিছত মোৰ আহিব ধৰিলে এক মাহত এইটো 15/10/2024 আপোনালোকে ডেটটো দেখা পাইছে 2,96,000 মোৰ চেকত আহিছে লগতে মোৰ বনাছ আহিছে 1,11,531 ৰুপিজ মোৰ চেকত আহিছে টোটেল 4,07,000 মোৰ এক মাহত মোৰ ইনকাম আৰু এতিয়া আৰু বাঢ়ি আছে এতিয়া মোৰ 10 বছৰ হৈছে ইয়াতে কাম কৰা মই ষ্টাৰ্ট কৰিছিলোঁ 4,000 পৰা আৰু এতিয়া গৈ 4 লাখ হ'লগে আৰু মই নেক্সট 10 ইয়েৰ্ছৰ কাৰণে বহুত বেছি এক্সাইটেড আৰু বেছি ইনকাম কৰিবৰ কাৰণে আৰু হেল্থটো ঠিক কৰিবৰ কাৰণে মই আজি চেকখন কিয় দেখাইছোঁ কাৰণ আপোনালোকেও ময়ো যেতিয়া এই অপৰচুনিটি মিটিংখন চাইছিলোঁ ময়ো বেলেগৰ এনেকৈ ইনকামৰ যেতিয়া তেওঁলোকৰ ইনকামবিলাক দেখিছিলোঁ তেতিয়া মই বহুত বেছি ইনস্পায়াৰ হৈছিলোঁ ময়ো ইয়াতে কাম কৰিম ময়ো এনেকৈ ইনকাম কৰিম আৰু সেই ইনস্পায়াৰটো সেইটো লৈ পিনি মই পুৰা কাম কৰিছিলোঁ আৰু ময়ো এতিয়া এচিভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু লগতে এভৰি মান্থ মই 55 to 60 মানে 50 to 60,000 মই গভৰ্ণমেণ্টক মই টেক্স দিওঁ কাৰণ মই যিহেতু এভৰি মান্থ 4 লাখ 5 লাখ 6 লাখলৈকে মই ইনকাম কৰি থাকোঁ আৰু মই গভৰ্ণমেণ্টক ইমানটো মই টেক্স দিব লাগে তাৰপিছত মই এইখিনি মোৰ কিয় সম্ভৱ হৈছে কাৰণ মোৰ ট্ৰেইনিং মই লোকেল ট্ৰেইনিংবিলাক কৰোঁ বাহিৰত এনেকৈ ট্ৰেইনিং যাওঁ অকল ট্ৰেইনিঙে নাযাওঁ লগতে অকণমান ফুৰি মেলিও আহোঁ কাৰণ প্ৰত্যেক বছৰটোত 3-4টা এনেকৈ বাহিৰত যাওঁ ট্ৰেইনিং কৰিবলৈ আৰু প্ৰায় জেগাবিলাক ফুৰি অহা হয় কাৰণ ট্ৰেইনিং হয় 2 দিন বা 3 দিন লগতে আমি 2-3 দিন এক্সট্ৰা লৈ পিনে ফুৰি মেলি আহোঁ ভালো লাগে বাহিৰত যোৱাও হয় কামৰ লগতে এনেকৈ ফুৰাটো পালে এইটো জয়পুৰ হয় জয়পুৰ বহুত দিনৰ পৰা যাম বুলি প্লেনিং আছিলে কিন্তু মোৰ যোৱা হোৱা নাছিলে যেতিয়া ট্ৰেইনিং আহি গ'ল লগতে ফুৰি মেলিও আহিলোঁ জয়পুৰত এনেকৈ ইয়াৰ আগৰখন এইটো দিল্লী হয় সেনেকৈ ফুৰি অহাও হয় আৰু মই মোৰ আৰু এটা ৰিজাল্ট আপোনালোকক ইয়াতে শ্বেয়াৰ কৰিব বিচাৰোঁ মোৰ যিটো পষ্টমৰ্টেম ৰিজাল্ট মই যিহেতু ইমানখিনি ট্ৰেইনিং কৰিছোঁ ইমানখিনি ডক্টৰছ এণ্ড চাইণ্টিষ্টৰ পৰা ট্ৰেইনিংবিলাক লৈছোঁ যে তাৰ কাৰণে মোৰ ইমানখিনি কনফিডেণ্ট আছে যে এই প্ৰডাক্টটো যে ডিউৰিং প্ৰেগনেঞ্চিটো ইউজ কৰিব পাৰি মই ডিউৰিং প্ৰেগনেঞ্চিত মই প্ৰডাক্ট ইউজ কৰি আছিলোঁ যাৰ কাৰণে বহুত ভাল মোৰ প্ৰেগনেঞ্চিটো বহুত হেল্ডি প্ৰেগনেঞ্চি আছিলে আৰু লগতে মই পষ্টমৰ্টেম ৰিজাল্ট মই এইটো মোৰ ৰিজাল্ট হয় 5 উইকছত
মোৰ বেবী হোৱা 5 উইক্সৰ পিছতে মই আগৰ শেপত আহি গৈছিলো মই পুৰা মানে ধুনীয়াকে প্ৰপাৰ নিউট্ৰিশ্যন ডায়েটখন ফ'ল' কৰিছিলো আৰু নিউট্ৰিশ্যন খিনি খাই থকাৰ কাৰণে বহুত সোনকালে মই ৰিকভাৰীও কৰিলো আৰু লগতে মই কাম কৰিছো যিহেতু ইমান ভালকে কাম কৰি থকাৰ কাৰণে ৰিকগনিশ্যন এইবিলাক ৰিকগনিশ্যনৰ ফটো অকল এখন ফটোৱে মই লগাইছো কিন্তু মই যিমান বিলাক ট্ৰেইনিং যাওঁ প্ৰায় ৰিকগনিশ্যন পাওঁ কাৰণ মই বহুত ভালকে কাম কৰি আছো আৰু কাম কৰিলে যেতিয়া ৰিকগনাইজ কৰে কোনোবাই ৰিকগনিশ্যন দিয়ে বহুত বেছি ভাল লাগে আৰু এইটো ৰিকগনিশ্যনৰ ফটো হয় আৰু কাম কৰাৰ লগতে ৰিকগনিশ্যন যে পাইছো তাৰ লগতে মোৰ এটা আইডেন্টিটি বনিছে ইণ্টাৰনেশ্যনেল 2500 আৰু গেট টিম লাকি গগৈ মোৰ নামটো আৰু আপোনালোকে যদি গুগলত চাৰ্চ কৰে ফিট কোচ লাকি গগৈ মোৰ নামটো আপোনালোকে পাই যাব আৰু তাৰ লগতে মই যে ইমান কষ্ট কৰি কাম কৰি আছো পুৰা ইমান ডেডিকেশ্যন দি কাম কৰি আছো তাৰ কাৰণে মোক কোম্পানীয়ে ভেকেশ্যন পঠাইছে এইটো মোৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ভেকেশ্যন ছিংগাপুৰত আছিলে ক্ৰুজ ভেকেশ্যন আৰু মই আৰু মোৰ ফেমিলি মই হাজবেণ্ড আৰু তেওঁৰ মাক দেউতাক মই ইনলজক লৈ পিনি মই ভেকেশ্যনত লৈ গৈছিলো আৰু এইটো মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা বহুত বেছি প্ৰাউড মই ফিল কৰো যে মই মোৰ শাহু শহুৰক মই এনেকুৱাকৈ ছিংগাপুৰৰ ভেকেশ্যন ক্ৰুজ ভেকেশ্যন মই দিব পাৰিছো এইটো টোটেলি ফ্ৰী অফ কষ্ট ঘৰৰ পৰা যোৱাৰ পৰা আদি কৰি তাত ফুৰা মেলা থকা লগতে শ্বপিঙলৈকে ফ্ৰী দিয়ে আৰু এইটো মোৰ ছেকেণ্ড ইণ্টাৰনেশ্যনেল ভেকেশ্যন যিটো মালয়েছিয়াত আছিলে মালয়েছিয়াত মই মোৰ মা পাপাক লৈ গৈছিলো আৰু মা পাপা এই ফটোখন দেখি মোৰ বিৰাট বেছি ভাল লাগে মোৰ মা পাপাই বহুত বেছি মানে বিৰাট বেছি ভাল মানে ফিল কৰিছে বিৰাট বেছি ভাল পাইছে আৰু টুইন টাৱাৰ ফ্ৰণ্টত যেতিয়া ফটো মাৰিছো ফটোখন মৰাৰ পিছত কৈছে তই হাভ লেফ কৰাৰ কাৰণেহে মানে আজি আমি এনেকুৱাকে ঘূৰি ফুৰিব পাৰিছো কোনো টেনচন নোলাগে চব কোম্পানীয়ে দিছে আমি জাষ্ট অকল এনজয় কৰিছো আৰু আমাৰ যিখন হোটেল আছিলে টুইন টাৱাৰৰ কাষতে আছিলে তো ইমান এটা প্ৰাইম জেগাত আমি ধুনীয়াকে আছো এনজয় কৰিছো 5 ষ্টাৰ হোটেলত আছো তো এইখিনি মোৰ কাৰণে বহুত ডাঙৰ কথা বহুত এচিভমেণ্ট বহুত ভাল এটা ডাঙৰ এচিভমেণ্ট হয় মোৰ কাৰণে কাৰণ মই ইয়াতে জাষ্ট ৱেট লছ কৰিবৰ কাৰণে আহিছিলো প্ৰথম যেতিয়া কাম কৰিছিলো জাষ্ট মই ইয়াতে মানে পাৰ্ট টাইম কিবা এটা কাম ইনকাম এটা 5-6 হাজাৰ এটা ইনকাম কৰিলেও হ'ব বুলি ভাবি মই পাৰ্ট টাইমকে কাম কৰিম আৰু বুলি ভাবি পিনি মই ষ্টাৰ্ট কৰিছিলো কামখিনি তো আৰু মোৰ নেক্সট যিটো থাৰ্ড ভেকেশ্যন হয় এইটো মৰিচাছত আছিলে আৰু মই তেতিয়া 5 মান্থছ প্ৰেগনেণ্ট আছিলো তো ধুনীয়াকে মোৰ এইটো বেবী মুনো হৈ গৈছিলে ফুৰিলো এনজয় কৰিলো আৰু মৰিচাছ জেগাডোখৰ বহুত মানে ৰিলেক্সিং জেগা হয় আৰু বহুত ভাল লাগিলে তাত গৈ পিনি এইটো মোৰ থাৰ্ড ভেকেশ্যন আছিলে আৰু ফৰ্থ ভেকেশ্যনটো মই কেনচেল কৰিছিলো কাৰণ তেতিয়া মোৰ বেবী বহুত বেছি সৰু হৈ আছিলে 2 মাহ হৈ আছিলে সেইটো কাৰণে মই যাব নোৱাৰিলো সেইটো যিটো ফৰ্থ ভেকেশ্যনটো নেক্সট মোৰ এই শ্লাইডখন বহুত বেছি ভাল লাগে গেষ্ট স্পীকাৰ এট মণিপুৰ মই মণিপুৰত এজ এ গেষ্ট স্পীকাৰ গৈছিলো মই যে ইমান ভালকে কাম কৰি আছো তাৰ কাৰণে মণিপুৰত মোক ইনভাইট কৰিছিলে যে আপুনি কেনেকে কাম কৰিছে আপুনি আমাক অলপ শিকাওক মই যাম বুলি গোটেই তেওঁলোকৰ যিমান মানে মণিপুৰ আটাইতকৈ ডাঙৰ হলটোত গোটেই মানুহ ভৰ্তি মানে হাউচফুল মানুহ তলত বহি বহি ট্ৰেইনিং কৰিছে মোৰ বহুত বেছি ভাল লাগে এই ফটোখন বহুত বেছি ভাল লাগে তেওঁলোকৰ যিটো ট্ৰেডিশ্যনেল ক্ৰাউনটো মোক যেতিয়া পিন্ধাই পিনি যিটো সন্মান দিছে আমাৰ যেনেকে চেলিং চাদৰ দিয়ে তেওঁলোকৰ এইখন পাটৰ কিবা এখন হয় তো তেওঁলোকে পিন্ধাইছে আৰু ইমান বেছি সন্মান কৰিছে তেওঁলোকে মোৰ লগত ফটো এখন মাৰিবৰ কাৰণে মানুহে গোটেই ভিৰ লগাই দিছে তেতিয়া মই ভাবিছো যে মই ইয়াতেতো পাৰ্ট টাইম কাম কৰিবৰ কাৰণে আহিছিলো ৱেট লছ কৰিবৰ কাৰণে আহিছিলো কিন্তু সেই ৱেট লছে মোক গৈ পিনি ক'ৰ পৰা পোৱালেগে আৰু তাৰ কাৰণে আছিলে হাৰ্বেল প্ৰতি বিলিফ আছিলে আৰু হাৰ্বেল যিখিনি মানে চিনিয়ৰে কৈছিলে সেইখিনি মই বিলিভ কৰিছিলো কোনো ডাউট নকৰিছিলো তেওঁলোকে যেনেকে কৈছিলে মই সেনেকে কৰি গৈছিলো আৰু যিগৰাকী এয়া মোৰ ৰায়পুৰৰ ফটো হয় যিগৰাকীয়ে গুৱাহাটীত কাম কৰে মোৰ ঘৰ এনে অৰিজিনেল ঘৰ ধেমাজিত হয় কিন্তু যিজনী ছোৱালীয়ে মানে গুৱাহাটীত কাম কৰিবৰ কাৰণে ভয় কৰিছিলে যে মই কাম কৰিব পাৰিম জানো মোৰ কোন চিনাকি আছে মই কেনেকে কাম কৰিম এনেকে বুলি ভবা ছোৱালীজনীয়ে মই ৰায়পুৰতো গৈছো অকলে গৈছো মণিপুৰতো অকলে গৈছো ৰায়পুৰতো অকলে গৈছো আৰু ৰায়পুৰত এজ এ গেষ্ট স্পীকাৰ মোক ইনভাইট কৰিছিলে আৰু ফটোবিলাক আপোনালোকে দেখা পাইছে কিমান বেছি সন্মান কৰি তেওঁলোকে মোক লৈ গৈছে মোৰ পৰা এটা চাইন পাবৰ কাৰণে মানুহে একদম ভিৰ লগাই দিয়ে তো এইখিনি বহুত বেছি মানে মোৰ কাৰণে বহুত বেছি ভাল লগা মুহূৰ্ত হয় ইয়াৰে আৰু এইটো হৈছে ত্ৰিপুৰা যিহেতু মই লেডিজ হিচাপে মই অসমৰ পৰা বহুত মানে হায়েষ্ট মানে ভাল মানে কাম কৰি থকা ময়ে কাম কৰি আছো মানে সেইটো কাৰণে মোক ত্ৰিপুৰাটো মাতিছিলে কাৰণ ত্ৰিপুৰাত আপোনালোকে যিমানখিনি ফটোত দেখা পাইছে মানুহখিনি অডিয়েন্স গোটেই লেডিজ হয় আৰু আপুনি আহক আমাৰ লেডিজ বিলাকক শিকাওক কেনেকে আপুনি ঘৰৰ পৰা ইমান ভালকে কাম কৰি আছে তাতো এজ এ গেষ্ট স্পীকাৰ গৈছিলো বহুত ভাল এটা এক্সপিৰিয়েন্স হয় আৰু মই যিহেতু অনলাইন কাম কৰো তাতো ত্ৰিপুৰাতো মোৰ ক্লায়েন্ট আছে ক্লায়েন্ট সকলৰ লগতো মই লগ কৰিছিলো তো বহুত ভাল লাগিছে
আছে কাৰণ মই এনেকে কাম কৰি আছো যিহেতু বেলেগ বেলেগ জেগাত য'তে যাওঁ তাতে মোৰ ক্লায়েণ্ট থাকেই আৰু এনেকে মোৰ যিমানখিনি মোৰ আমাৰ অসমৰ ভিতৰতো বহুতখিনি মই জেগাতে গৈ পিনি মই এজ এ গেষ্ট স্পীকাৰ কাম কৰি আছো আৰু আপোনালোকে এইখন মই অলৰেডি শ্লাইডখন মই শ্বেয়াৰ কৈছোৱে যে আপোনালোকে ইয়াতে এডিশ্যনেল ইনকাম কৰিব পাৰিব ফ্ৰী টাইমত কাম কৰিব পাৰিব ফোনৰ দ্বাৰাই আপোনালোকৰ ফোনটো থ্ৰুৱেদিয়ে কামখিনি কৰিব পাৰিব আৰু কামটো কৰিব লাগিব ছ'চিয়েল মিডিয়াৰ থ্ৰু যেনেকে ফেচবুক ইনষ্টাগ্ৰাম আপোনালোকৰ আছে টেলিগ্ৰাম আছে ইউটিউব আছে এনেকে হোৱাটছআপ ষ্টৰী সেনেকে কৈ আপোনাৰ হোৱাটছআপৰ থ্ৰুৱেদি আপোনালোকে এনেকে কামখিনি কৰিব পাৰিব আপুনি আপোনাৰ যিজনে আপোনাক লিংকটো দিছে তেওঁৰ লগত কথা পাতিব তেওঁ আপোনাক গাইড কৰি দিব আৰু মই অলৰেডি কৈছো ইয়াতে দুটা টাইপৰ ইনকাম হয় এটা কেছ ইনকাম হয় আৰু ইয়াতে চেক ইনকাম হয় চেক ইনকামখনটো মই অলৰেডি দেখালোৱে আৰু মই যে কাম কৰিছো ইয়াতে মই অকলে ইনকাম কৰি থকা নাই মোৰ লগত বহুতখিনি টিম আছে যিসকলে মই যেনেকে ইয়াতে ৱেট লছ কৰিবৰ কাৰণে আহিছিলো কিছুমানে ইয়াতে ডাইৰেক্ট এতিয়া ইয়াতে ইনকাম কৰিবৰ কাৰণেও আহিছে তো মই কেইটামান ইয়াতে টেষ্টিমনিয়েল শ্বেয়াৰ কৰিম আপোনালোকে তেওঁলোকৰ মুখেদি শুনিব তেওঁলোকে কেনেকে আহিছিলে আৰু তেওঁলোকে কিমান কি ইনকাম কৰি আছে তো ফাৰ্ষ্টতে মই ফাৰ্ষ্ট পেনেলিষ্ট আছে মই এটা শ্বেয়াৰ কৰিবৰ কাৰণে গৈ আছো লক্ষ্যধৰ গ্লোবেল এক্সপানশ্যন টিম লক্ষ্যধৰ গগৈ পিয়ানুজা গোহাঁই গুড ইভিনিং মেম থেংক ইউ ইমান ধুনীয়া এটা অপৰচুনিটি দিয়াৰ কাৰণে আজি মোৰ ষ্টৰিটো শ্বেয়াৰ কৰিব দিয়াৰ কাৰণে মই ফাৰ্ষ্টতে হাৰ্বেল লাইফত আহিছিলোঁ পাৰ্ট টাইম কাম কৰিবৰ কাৰণে আৰু যেতিয়া মই আমাৰ হাৰ্বেল লাইফৰ ট্ৰেইনিংবিলাক দেখিলোঁ আৰু ট্ৰেইনিংবিলাক দেখি ভালকৈ ডিচিশ্যন ল'লোঁ যে মই হাৰ্বেল লাইফ ফুল টাইম কৰিম বুলি আৰু মই ফুল টাইম হিচাপে হাৰ্বেল লাইফ এতিয়া কৰি আছোঁ আৰু মোৰ যিখন ফাৰ্ষ্ট যিটো চেক ইনকাম আছিলে 1785 ৰুপিজ আছিলে মোৰ প্ৰথম চেক ইনকাম হাৰ্বেল লাইফৰ পৰা মই কাম কৰি পাইছিলোঁ আৰু তেনেকৈ কাম কৰি ছুপাৰভাইজাৰ হ'লোঁ আৰু ছুপাৰভাইজাৰ মোৰ প্ৰথম মানে যিখন চেক আহিছিলে ছুপাৰভাইজাৰ 32,593 ৰুপিজ আহিছিলে ছুপাৰভাইজাৰ টাইমত আৰু মই বহুত হেপ্পী আছিলোঁ আৰু সেইটো টাইমত ভালকৈ ডিচিশ্যন লৈ কাম কৰিলোঁ আৰু কাম কৰি এখন গাড়ী পাৰ্চেছ কৰিলোঁ 2024ত আৰু মোৰ হাৰ্বেল লাইফত এতিয়া 7 years ৰানিং হৈ আছে আৰু মই বহুত হেপ্পী হয় হাৰ্বেল লাইফক লৈ আৰু হাৰ্বেল লাইফৰ পৰা মই ইমানখিনি পাইছোঁ আৰু তাৰ লগতে হাৰ্বেল লাইফৰ যিমান ট্ৰেইনিং হওক গোটেইখিনি শিকিছোঁ আৰু তেনেকৈ কাম কৰি গ্লোবেল এক্সপানশ্যন টিম পজিশ্যনত পালোঁগৈ আৰু গ্লোবেল এক্সপানশ্যন টিম পজিশ্যনত মোৰ চেক আহিছিলে 91,528 ৰুপিজ আহিছিলে আৰু তাৰ লগতে চেক আৰু কেছ ইনকাম মিলাই 1,48,528 ৰুপিজ হৈছিলেগৈ এনেকৈ মই কাম কৰি আছোঁ ফুল টাইম দি আছোঁ আৰু ঘৰৰ পৰাই কাম কৰি আছোঁ এনেকৈ কাম কৰি মই বহুত হেপ্পী আৰু থেংক ইউ মেম আপুনি ইমান ধুনীয়া এটা অপৰচুনিটি দিয়াৰ কাৰণে থেংক ইউ থেংক ইউ কংগ্ৰেচুলেশ্যন লক্ষ্যধৰ এতিয়া বয়স হৈছে 25 বছৰ বয়স হৈছে আৰু 25 বছৰ বয়সত যিখিনি ইনকাম কৰি আছে লগতে যেনেকুৱা এটা লাইফষ্টাইল মেইনটেইন কৰি আছে বহুত বেছি ভাল লাগে মোৰ দেখি মোৰ টিমৰে এজনে যেতিয়া এনেকে ভালকে ইনকাম কৰি থাকে দেখি সঁচাকে বহুত বেছি প্ৰাউড ফিল হয় আৰু হাৰ্বেল লাইফটো বিউটিটো এনেকুৱাই হয় যে নিজেও কৰা আৰু বেলেগকো মানে ইনকাম কৰোৱাত মানে হেল্প কৰা আৰু লগতে গোটেইখিনি যেতিয়া আগবাঢ়ি যায় বহুত বেছি ভাল লাগে আৰু এজন পেনেলিষ্ট তেওঁৰ নাম হৈছে চাংমায়ন প্ৰিয়ংকা মুছাহাৰী অকমান শ্বেয়াৰ কৰা Good evening, ma'am. Good evening, everyone. First of all, once again, thank you so much, ma'am. Iman bhal eta opportunity karone. So first of all, মোৰ নাম প্ৰফুল চাংমা মই এজ আ গ্লোবেল এক্সপেনচিভ টিম এতিয়া কাম কৰি আছোঁ বিফৰ হাৰ্বেল লাইফ মই কলেজ ড্ৰপআউট ষ্টুডেণ্ট আছিলে কলেজটো মই কমপ্লিট কৰিব নোৱাৰিলোঁ ইমান কোৱালিফিকেশ্যন নাই বাট কলেজ আধাতে এৰি দিলোঁ তাৰপিছত বহুত ফাইনেন্সিয়েল প্ৰব্লেম আছে কাৰণে ছাকচেছফুলি ষ্টাডি কৰিব নোৱাৰিলোঁ আফটাৰ ডেট মই বিফৰ হাৰ্বেল লাইফ হোটেলত কাম কৰিছিলোঁ বহুত মানে ফাইনেন্সিয়েল নিডছ কাৰণে তাৰপিছত তাতে বহুতখিনি পইচা কম আছিলে চ' এনেকৈ মই হোটেলৰ কামটো এৰি দিছিলোঁ এৰি দিয়াৰ পিছত এদিন মই গুৱাহাটীত খোজকাঢ়ি থাকোঁতে এদিন এটা কাৰ্ড পাইছিলে যোনটো অপৰচুনিটিৰ কাৰণে মানে দি আছিলে ৰাস্তাত যোনটো কাৰ্ড পাইছোঁ তাৰপিছত আহি কিনে অফিচত আহি কিনে গোটেইখিনি বস্তু ভালকৈ জানিলোঁ শিকিলোঁ তাৰপিছত ডিচিশ্যন ল'লোঁ গম পালোঁ হাৰ্বেল লাইফটো কি হয় হাৰ্বেল লাইফত কেৰিয়াৰ বনাব পাৰিবনে নাই গোটেইখিনি বস্তু ভালকৈ জনাৰ পিছত মই নিজকে ডিচিশ্যন লৈছোঁ হাৰ্বেল লাইফ কৰিম বোলে এজ আ কেৰিয়াৰ কৰিম বোলে তাৰপিছত ইয়াতে বেলেগৰ ইনকামবিলাক দেখিছোঁ মেমহঁতৰ ছাৰহঁতৰ ইনকামবিলাক দেখিছোঁ ইয়াত কাম কৰি কিনে যে ইমানখিনি ইনকাম কৰিব পাৰে আৰু ইমান ইনকাম কৰিলে যে মোৰ কাৰণে
ইমানখিনি চলি যাব পাৰিব চ' ইয়াৰ কাৰণে মই কামটো ভালকৈ কৰিবৰ কাৰণে ষ্টাৰ্ট হ'লোঁ কাম কৰা কেইদিনমান 3-4 মাহ পিছতে মোৰ এটা ভাল ইনকাম আহিব ষ্টাৰ্ট হৈ গ'ল ষ্টাৰ্টিঙত লগে লগে ইমান আছিলে কিন্তু অলপ কম আছিলে বাট যেতিয়া অলপ ভালকৈ বস্তুটো বুজি পাই শিকি কিনি ট্ৰেইনিংবিলাক কৰি কিনি কাম কৰিব আৰম্ভ হোৱাৰ পিছতে মোৰ প্ৰথম চেক আহিছিলে আমাৰ কোম্পানীৰ পৰা 14,990 rupees আহিছিলে চ' মই হোটেলত কাম কৰোঁতে মোৰ ইমান চেলাৰী নাছিলে চ' মই যিখিনি মোৰ ফাৰ্ষ্ট চেক আহিছে মই ইমানেই ভাল লাগিছোঁ তাৰপিছত আৰু নিজকে পূৰা চিৰিয়াছলি হ'লোঁ আৰু এনেকৈ কাম কৰি মই এতিয়া মোৰ লাষ্ট 3 monthsত মোৰ কেছ আৰু চেক টোটেল মিলাই কিনি কেছ হৈছে 2,20,000 মোৰ চেক আহিছে কোম্পানীৰ পৰা 2,60,000 2,071 rupees টোটেল হ'ল 3 মাহৰ মোৰ ইনকাম 4,80,000 2,071 rupees চ' মই ইমান বেছি ভাল লাগিছোঁ থেংক ইউ ছ' মাছ মেম থেংক ইউ ছ' মাছ হাৰ্বেল লাইফ যিনি ইমান ভাল মানুহক এটা অপৰচুনিটি দিছে মোৰ গোটেই লাইফটো চেঞ্জ হৈ গ'ল এতিয়া মই বিয়াও পাতিলোঁ মোৰ বিজনেছ পাৰ্টনাৰ প্ৰিয়ংকাও আছে লগতে আমাৰ এটা বেবী হ'ল চ' আমাৰ ফেমিলি গোটেই মানে ষ্টেবল হয় আমি মানে জীয়াই থাকিব পৰা হৈছে একো আমাৰ খাব থাকিব পিন্ধিব একো প্ৰব্লেম নাই বঢ়িয়াকৈ ঘৰৰ পৰাই থাকি এটা ভাল ইনকাম কৰি আছোঁ ক'তো নোযোৱাকৈ ঘৰৰ পৰাই ভালকৈ মন দি কিনি কাম কৰি আছোঁ ঘৰৰ পৰা ইমানখিনি ইনকাম কৰি আছোঁ চ' ছোৱালীকো টাইম দিব পাৰিছে হয় ফেমিলিৰ লগতো থাকি নিজৰ বেবীৰ লগত দিনটো বেবীক লৈ অলপ ফ্ৰী টাইমত কাম কৰি ফেমিলিৰ লগত গোটেই টাইমটো দিব পাৰোঁ আৰু লগতে ঘৰত পৰাই বহি ভাল এটা কামো কৰি কিনি ইমানখিনি ইনকাম কৰিব পাই আছোঁ চ' ইয়াৰ কাৰণে থেংক ইউ ছ' মাছ মেম যিখিনি আমাক ইমান ছাপৰ্ট কৰি গাইড কৰি আহিছে এণ্ড থেংকছ টু আমাৰ মাৰ্ক কিউট ছাৰ যোনে এইটো কোম্পানী ইমান ভাল এটা অপৰচুনিটি বনাইছে যোনটো মানুহৰ গোটেই জীৱনটো চেঞ্জ হৈ গ'ল মোৰ আগৰ জীৱন কেনেকুৱা আছিলে একো নলেজ নাই একো স্মাৰ্টনেছ নাই একো ইনকাম নাই এতিয়া মোৰ লাইফ গোটেই টোটেলি চেঞ্জ হৈ গ'ল চ' থেংক ইউ ছ' মাছ হাৰ্বেল লাইফ থেংক ইউ মেম কংগ্ৰেচুলেশ্যন প্ৰফুল্ল সঁচাকে হাৰ্বেল লাইফে সঁচাকে লাইফ একেবাৰে চেঞ্জ কৰি দিছে যেনেকে লক্ষ্যধৰক মই যেতিয়া দেখা পাওঁ বা প্ৰফুল্লক দেখা পাওঁ যেনেকে আহিছিলে লক্ষ্যধৰ জাষ্ট ষ্টুডেণ্ট আছিলে ইয়াতে পাৰ্ট টাইম হিচাপে কাম কৰিবলৈ বিচাৰিছিলে আৰু প্ৰফুল্ল সেনেকে মানে ভাল এটা ইনকাম অপৰচুনিটি বিচাৰি আছিলে সৰু ল'ৰা আছিলে যেতিয়া ষ্টাৰ্ট কৰিছিলে আৰু আপোনালোকে ষ্টেপ বাই ষ্টেপ তেওঁলোকৰ ইনকাম বিলাক দেখা পাইছে আৰু যেতিয়া তেওঁলোকৰ ইনকামটো দেখা পাওঁ বহুত বেছি ভাল ফিল হয় ভাল লাগে আৰু নেক্সট এনেকে বহুতখিনি আছে জ্যোতিস্মিতা বৰা চিংকি কোঁৱৰ তেওঁলোকৰ কিন্তু ক্লাইণ্ট আছিলে ৱেট লছ কৰিবৰ কাৰণে আহিছিলে মোৰ নিচিনাকে তেওঁলোকৰ ঘৰৰ পৰা এনেকে ইনকাম কৰি আছে বহুত ভাল ইনকাম কৰি আছে 50,000-60,000 পাৰ্ট টাইম হিচাপে ফ্ৰী টাইমত কাম কৰি এনেকে ইনকাম কৰি আছে লগতে ফিট হৈ থাকিব পাৰিছে চিংকিও 17,500 এইটো চেক ইনকাম হয় এয়া কবিতা দেৱী কবিতা বাও এনেকে ৱেট লছ কৰিছে আৰু ঘৰৰ পৰা ইমানখিনি ইনকাম কৰি আছে চেকখন হয় 14,000 লগতে কেছ ইনকাম এটাও এক্সট্ৰা আছে আৰু এয়া এঞ্জেলা বৰা গোহাঁই 35 কেজি ৱেট লছ কৰিছে আৰু লগতে ঘৰৰ পৰা এনেকে চেক ইনকাম কেছ ইনকাম মিলি 40,000-50,000 ইনকাম কৰি আছে এইফালে সজিলা বড়ো 30,000 এইটো চেক ইনকাম আৰু লগতে ৱেট লছো কৰিছে ৱেট লছ কৰিবৰ কাৰণে আহিছিলে আৰু এয়া ভাগ্যশ্ৰী গগৈ এনেকে 48,000 মাহে চেক আৰু লগতে কেছ ইনকামটোতো এক্সট্ৰা আছে আৰু ইয়াতে আপোনালোকে কাম কৰিবৰ কাৰণে মই অলৰেডি কৈছিলো আপোনালোকে পাৰ্ট টাইম বা ফুল টাইম হিচাপে কামটো কৰিব পাৰে আৰু কেনেকে আপোনালোকে কামখিনি কৰিব বিচাৰে কিয় কৰিব বিচাৰে আপোনালোকে যিয়ে লিংক দিছে তেওঁৰ লগত কথা পাতি ল'ব আৰু আপোনালোকে কাম কৰিবলৈ হ'লে ইয়াতে আমাৰ যিহেতু নিউট্ৰিশ্যন আছে নিউট্ৰিশ্যনটো আপোনালোকে ইউজ কৰিব লাগিব কাৰণ নিউট্ৰিশ্যন ইউজ নকৰিলে আপোনালোকে একো গম নাপাব যে এই নিউট্ৰিশ্যনটোৱে কেনেকে ৰিজাল্ট দিয়ে কেনেকে কাম কৰে বহুতৰ কিছুমান ডাউট থাকে যে এইটো প্ৰডাক্ট খালে মানে কিবা চাইড এফেক্ট হ'ব নেকি কিবা কিবি বহুত কিছুমান ডাউট থাকে মানুহে কেতিয়াও মানে যিমানখিনি আমি মানে এভেইলেবল থাকে পতককে যেনেকে বাহিৰত যিমানখিনি মানে আনহেল্ডি ফুড থাকে নহয় সেই ফুডখিনি খাবৰ কাৰণে মানুহে কেতিয়াও কুৱেশ্যন নকৰে সেইখিনি কিমান বডিত গৈ পিনি হাৰ্ম কৰেগে কিমান বডিত গৈ পিনি প্ৰব্লেম দিয়েগে সেইখিনি খাবৰ কাৰণে কেতিয়াও কুৱেশ্যন নকৰে কিন্তু নিউট্ৰিশ্যন বুলি কোৱাৰ লগে লগে এইটো চাইড এফেক্ট হ'ব নেকি এইটো কিবা হ'ব নেকি মানে বহুত বেছি কুৱেশ্যন থাকে আৰু সেই কুৱেশ্যনৰ আনচাৰ দিবৰ কাৰণে বা আপোনালোকৰ নিজৰ কনফিডেন্টৰ কাৰণে আপোনালোকে নিউট্ৰিশ্যনটো ইউজ কৰিব লাগিব তেতিয়া আপোনালোকে ইয়াতে কামটো ষ্টাৰ্ট কৰিব পাৰিব ইয়াতে কিন্তু কোনো জইনিং ফিজ নাই ফ্ৰী জইনিং হয় খালি আপোনালোকে নিউট্ৰিশ্যনটো পাৰচেজ কৰি পিনে আপোনালোকে খাব লাগিব আৰু আপোনালোকৰ ইয়াতে লাগিব পেন কাৰ্ড আধাৰ কাৰ্ড আপোনালোকৰ জিমেইল আইডি লাগিব আৰু আপোনালোকে ইয়াতে গভৰ্ণমেণ্টৰ লাইচেন্স পাই যাব আপোনালোকে কাম কৰিবৰ কাৰণে আৰু যিসকলে কাম কৰিব বিচাৰে আপোনালোকে এতিয়া কিবা যদি ডাউট আছে আপোনালোকে এতিয়াই কথা পাতক আৰু যিসকলে আজি ৰিজাল্ট শ্বেয়াৰ কৰিলে থেংক ইউ ছ' মাছ এভৰিৱান আৰু যিসকলে কাম কৰিব বিচাৰে তেওঁলোকক ৱেলকাম আপোনালোকে ঘৰৰ পৰাই বহুত ধুনীয়া এটা
মানে ইনকাম অপৰচুনিটি আপোনালোকে পাইছে আৰু মই যদি আপোনালোকে আজি যদি অপৰচুনিটিটো লয় আপোনালোকে যদি কৰিম বুলি ডিচিশন এটা লয় আপোনালোকৰ নেক্সট 10 years বহুত লাইফটো চেঞ্জ হ'ব কাৰণে গৈ আছে যেনেকে মোৰ লাইফটো চেঞ্জ হৈছে মই 10 years আগত মই কেনেকুৱা আছিলো বা মই যিখিনি মোৰ মানে এডুকেশ্যন বেকগ্ৰাউণ্ড আছিলে তাত খুব বেছি 30,000 মান মই মানে ইনকাম কৰিব পাৰিলোহেঁতেন বা কৰবাত চেলাৰী পালোহেঁতেন জব কৰিলোহেঁতেন এতিয়া এনেকুৱা হয় মই 50-60,000 মই গভৰ্ণমেণ্টৰ টেক্সকে দিওঁ তো মানে 5-6 লাখ টকা এভৰি মান্থ ইনকাম কৰি আছো টোটেলি ঘৰৰ পৰা ইনকাম কৰি আছো আপোনালোকে মোক প্ৰফাইল চাব পাৰে বা প্ৰফুল্ল চাব পাৰে বা লক্ষ্যতা গগৈ চাব পাৰে তেওঁলোকৰ লাইফষ্টাইল তেওঁলোকৰ ক'ৰ পৰা কেনেকে কি কাম কৰি আছে গোটেইখিনি আপোনালোকে চাব পাৰে বা আপোনালোকে মোক চালে বা মোক ফ'ল' কৰিলে আপোনালোকে গম পাব আৰু ডিচিশ্যন লওক কাম কৰিবৰ কাৰণে আৰু মানে ৱেলনেছ ছেক্টৰটো আৰু আগবাঢ়িবৰ কাৰণে গৈছে যিহেতু আজিকালি PM মোদী হয়নে নহয় PM মোদীয়ে নৰেন্দ্ৰ মোদীয়ে কয় যে ৱেলনেছ ছেক্টৰ মানুহে যাব লাগে তাতে গৈ পিনি মানুহে হেল্থক লৈ পিনি মানে হেল্থটো চেক কৰিব লাগে যে বেমাৰ হোৱাৰ আগতে মানুহে লাইফষ্টাইল ঠিক কৰি পিনি মানুহৰ হেল্ডি হ'ব লাগে আৰু আমি মানুহক লাইফষ্টাইলটো কেনেকে মানুহে হেল্ডি হৈ থাকিবৰ কাৰণে কেনেকে লাইফষ্টাইলটো চেঞ্জ কৰিব লাগে গোটেইখিনি মানুহক শিকাওঁ চ' আপোনালোকে কাৰোবাৰ যদি কিবা ডাউট আছে আপোনালোকে সকলোৱে নিজৰ কোচৰ লগত স্পন্সৰৰ লগত কথা পাতি লওক যিজনে আপোনাক লিংকটো দিছে থেংক ইউ ছ' মাচ এভৰিৱান আজিলৈ আহোঁ বাই বাই